সমৰীয়া সমষ্টিৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্যৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত অপপ্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান অনন্যা আদালতৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ কামৰূপ জিলাৰ সমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বগৰীগুৰি গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য এগৰাকীৰ বিৰুদ্ধে চলিছে অপপ্ৰচাৰ মামনি সুলতানাই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা আৰু সভানেত্ৰী পদৰ বাছনিত 6 গৰাকী সদস্যই সমৰ্থন জনোৱাত বিৰোধী পক্ষৰ একাংশ লোকে শিক্ষাগত অৰ্হতা জালিয়াতি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি অপপ্ৰচাৰ চলায় বগৰীগুৰি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত ৱাৰ্ড সদস্য মামনি সুলতানাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰমাণপত্ৰ বৈধ বুলি দাবী কৰিছে সদস্যগৰাকীৰ স্বামী লগতে একাংশ ৰাইজে লগতে যিসকলে অপপ্ৰচাৰ চলাই সমাজত খেই প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে তেওঁলোকক অপপ্ৰচাৰ বন্ধ কৰিবলৈ আহ্বান জনাইছে অনন্যা আদালতৰ দ্বাৰস্থ বুলি হুংকাৰ প্ৰদান কৰে নিউজ টেক্স ৰিপৰ্ট নিউজ টাইম এনি যেনেকে অসমত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আছে ঠিক তেনেদৰে দিল্লী ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ আণ্ডাৰত অসমত এটা দীঘল পুখুৰী হাইস্কুলৰ সজাই তাত এটা অনুষ্ঠান আছে তাতে মোৰ মিছেছে পৰীক্ষা দি SSLC পৰীক্ষা পাছ কৰিছে আৰু সেই মৰ্মে এই ডকুমেণ্টছৰ ওপৰত মই যোৱা পঞ্চায়ত নিৰ্বাচনত ডকুমেণ্টছখিনি প্ৰডিউচ কৰাৰ পিছত তেওঁলোকে নমিনেশ্যনখিনি বৈধ হোৱা বুলি ঘোষণা কৰি পঞ্চায়ত নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু সেই ৱাৰ্ডৰ পৰা মই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ জয়ী হোৱাৰ পিছত যেতিয়া সভানেত্ৰী বাছিব লাগে তেতিয়া 6 জন ৱাৰ্ড সদস্যই মোক সমৰ্থন কৰিছে সমৰ্থন কৰাৰ পিছত বিপৰীত পক্ষৰ প্ৰাৰ্থীসকলে মোক চাৰ্টিফিকেট জালিয়াতি কৰা বুলি এটা অভিযোগ পাব্লিছ কৰিছে কিন্তু চাৰ্টিফিকেটবিলাক আপোনালোকে চাব পাৰে সদায় অনলাইনত ওলাই আছে এইবিলাক তাৰ লুকাই ৰখা বস্তু নহয় চাব পাৰে চাওক এডমিট আছে মাৰ্কশ্বিট আছে চাব পাৰে আপোনালোকে চাই লওক মোক এনেই মিছা এটা অপবাদ দি মোক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰিছে এতিয়া এইটো ভুৱা প্ৰচাৰ কৰিছে আপোনালোকৰ সেইকাৰণে মই আপোনালোকক মাতি এটা স্পষ্টীকৰণ দি আছোঁ যে এইবিলাক আপোনালোকেও চাব পাৰিব চাওক আপোনালোকে চাই মোক কি আছে নাছে দুষ্ট চক্ৰৰ বিৰুদ্ধে মই দৰকাৰ হ'লে মই আইনী ব্যৱস্থা বা মানহানি কেছ কৰিম তেওঁলোকৰ ওপৰত মজিউদ্দিনৰ ৱাইফ মামনি সুলতানা তেখেতে যোৱা 25 বৰ্ষৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্য হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিলে সেই মনোনয়ন পত্ৰ হিচাপে আমাৰ যিটো 4 নম্বৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ 4 নম্বৰ 3 নম্বৰ মালিবাৰী পথাৰৰ যিটো ৱাৰ্ড সেই ৱাৰ্ডৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে জয়ী হোৱাৰ পিছত যেতিয়া সভানেত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত যেতিয়া চৰকাৰৰ তৰফৰ পৰা এটা মেমৰেণ্ডাম আহিলে তেতিয়া তেওঁলোকে আমাৰ মামনি সুলতানাৰ পক্ষৰ হৈ 6 জন সদস্যই আমাৰ মামনি সুলতানাক এক বাক্যে প্ৰস্তাৱ আগবঢ়াই সভানেত্ৰী হিচাপে আগবঢ়োৱাৰ পিছত বিৰোধী দলৰ যিসকল সদস্য আছে তেওঁলোকে আকৰ্গত মনোভাৱেৰে আমাৰ মামনি সুলতানাৰ যিখিনি শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আছে সেই শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ ভিত্তিতে তেওঁলোকে নম্বৰী হিচাপে পাছ কৰা বুলি এটা অভিসন্ধি সৃষ্টি কৰে আচলতে এই বস্তুখিনি যিখিনি প্ৰমাণপত্ৰ আছে আপোনালোকে চাব পাৰে মাৰ্কশ্বিট এডমিট তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এডমিট কাৰ্ড এইখিনি সম্পূৰ্ণ শুদ্ধ যেনেকুৱা ধৰণৰ আমাৰ মুক্ত ইউনিভাৰ্চিটি আছে অপেন ইউনিভাৰ্চিটি আছে অপেন স্কুলো আছে সেই অপেন স্কুলৰ পৰা তাই আচলতে পাছ কৰি অহা এইটো তেওঁলোকে নিশ্চয় মই ভাবোঁ কিছুমানে জানে আৰু কিছুমানে নাজানে যে অপেন স্কুল আছে যিসকলে নাজানে সেইসকল ব্যক্তিয়ে আমাৰ মামনি সুলতানাৰ ওপৰত এটা আকৰ্গজ মনোভাৱেৰে এটা ব্লেম সৃষ্টি কৰি অনা হৈছে আমি আশা কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে এই অপপ্ৰচাৰ যিটো চলাইছে বিৰোধী দলে সেই দলৰ সকলো সদস্যক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আৰু এইবিলাক অপপ্ৰচাৰ নচলায় আমাৰ যিখিনি আমাৰ প্ৰমাণপত্ৰ আছে মামনি সুলতানাৰ সম্পূৰ্ণ শুদ্ধ মই আশা কৰোঁ আমাৰ যিখিনি সদস্যই বিৰোধী কৰিছে
তেওঁলোকে যাতে এই পদক্ষেপ অপপ্ৰচাৰৰ পদক্ষেপ নলয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।